নমস্কাৰ জয় আই অসম ইনভেষ্টৰ অসমলৈ আপোনাক স্বাগতম জনালোঁ। আমি কিছুদিনৰ আগতে এটা কোম্পানীৰ বিষয়ে আলোচনা কৰিছিলোঁ, প্ৰাছ ইণ্ডাষ্ট্ৰিজ। কোম্পানীটো ইথানল ছেক্টৰৰ হয় আৰু এটা মনোপলি বিজনেছ আছে, আৰু আমি এক্সপেক্ট কৰিছিলোঁ যে কোম্পানীটো মাল্টিবেগাৰো হ'ব পাৰে। আপুনি যদি ইউটিউবত আমাৰ ইনভেষ্টৰ অসম চেনেলটোলৈ যায় আৰু তাত চাৰ্চ কৰে, দেখা পাব 2 সপ্তাহ আগতে আমি এই কোম্পানীটোৰ বিষয়ে আলোচনা কৰিছিলোঁ। একজেক্টলি যদি আমি ডেটটো চাৰ্চ কৰোঁ, 27 মে'ত এই ভিডিঅ'টো পাব্লিছ হৈছিল। আমি আলোচনা কৰিব বিচৰা শ্বেয়াৰটোৰ নাম প্ৰাছ ইণ্ডাষ্ট্ৰি। আমি ভিডিঅ'টোত কোম্পানীটোৰ ফাণ্ডামেণ্টেল এণ্ড টেকনিকেল এনালাইচিছ কৰিছোঁ। ফাণ্ডামেণ্টেলি কোম্পানীটো বহুত ষ্ট্ৰং হয়। আপুনি কোম্পানীটোৰ বিষয়ে যদি জানিব বিচাৰে তেন্তে আই লিংকত সেই ভিডিঅ'টো দিয়া আছে, আপুনি গৈ চাব পাৰে। আমি আজি কোম্পানীটোৰ টেকনিকেল চাৰ্ট ৰিভিউ কৰিম। আমি এটা টাৰ্গেট দিছিলোঁ শ্বৰ্ট টাৰ্মৰ কাৰণে, আৰু আমি টাৰ্গেট দিয়াৰ পাছত কৈছিলোঁ যে কোম্পানীটো মাল্টিবেগাৰ হয়, গতিকে শ্বৰ্ট টাৰ্মত প্ৰফিট দিবও পাৰে। তাৰ পাছতো কোম্পানীটো শ্বেয়াৰ হোল্ড কৰিলে লং টাৰ্মত এটা ভাল প্ৰফিট গেইন কৰিব পাৰি। তাৰ মাজতে এটা ডিছক্লেইমাৰ দিব বিচাৰোঁ যে ইনভেষ্টৰ অসম কোনো ধৰণৰ বাই আৰু চেল টিপছ দিয়াৰ চেনেল নহয়। ইয়াত অনলি এডুকেশ্যন পাৰপছৰ কাৰণে কিছুমান কোম্পানীৰ বিষয়ে আলোচনা কৰা যায়। আমি কোনো ধৰণৰ সেবি ৰেজিষ্টাৰ্ড ৰিচাৰ্চ এনালাইচিষ্ট নহয়, আৰু আমাৰ দ্বাৰা কোনো ধৰণৰ বাই আৰু চেল ৰিকমেণ্ডেশ্যন কৰা নহয়। আহক আমি কোম্পানীটোলৈ ঘূৰি যাওঁ। একজেক্টলি 27 মে'ত যেতিয়া আমি কোম্পানীটোৰ বিষয়ে আলোচনা কৰিছিলোঁ, তেতিয়া আমি কৈছিলোঁ যে কোম্পানীটো ফাণ্ডামেণ্টেলি ষ্ট্ৰং হয়, বিজনেছ মনোপলি হয়, আৰু কোম্পানীটোৱে এটা পেটাৰ্ণ বনাব গৈ আছে, যিটোক আমি কাপ উইথ হেণ্ডেল পেটাৰ্ণ বুলি কওঁ। এইটো এটা কাপ হয় আৰু এইডাল এটা হেণ্ডেল হয়। চাওক, মই ড্ৰ কৰি দেখুৱাই দিছোঁ। এইটো এটা কাপ হয় আৰু এইডাল হেণ্ডেল হয়। আমি ষ্টকটোৰ বিষয়ে আলোচনা কৰিছিলোঁ 27 মে'ত। সেইদিনাখন ষ্টক প্ৰাইচ আছিলে 523, আৰু আমি কৈছিলোঁ যে যদি ষ্টকটোৱে এই যি ৰেজিষ্টেঞ্চ আছে, এই ৰেজিষ্টেঞ্চৰ পৰা ব্ৰেকআউট দিয়ে, তেনেহ'লে এটা কাপ উইথ হেণ্ডেল পেটাৰ্ণ বনিব, আৰু তাৰ পাছত হয়তো ইয়াৰ এটা টাৰ্গেট আমি ফিক্স কৰিছিলোঁ, সেই টাৰ্গেট টাচ কৰিব পাৰে, নাইবা তাৰ পৰা এটা ৰিট্ৰেচমেণ্ট হৈ আকৌ সৰু এটা এনেকৈ হেণ্ডেল বনিব পাৰে, তাৰ পাছত ব্ৰেকআউট দিব পাৰে। আৰু তেনেদৰেই ষ্টকটোৱে তাৰ ৰেজিষ্টেঞ্চত আহিলে, আৰু ৰেজিষ্টেঞ্চত অহাৰ পিছত এডাল ষ্ট্ৰং গ্ৰীণ কেণ্ডেল লৈ ব্ৰেকআউট দিলে, আৰু তাৰপিছত কণ্টিনিউৱাছলি গ্ৰীণ কেণ্ডেল বনি, আৰু অৱশেষত নিয়াৰ এবাউট টাৰ্গেট আমি ৰাখিছিলোঁ 661, আৰু আজি 659 টাচ কৰি তাৰ পাছত কিছু চেলিং প্ৰেছাৰ আহে আৰু 634ত ক্ল'জ হয়। এতিয়া প্ৰশ্ন হ'ল, অল টাইম হাইত অলৰেডি ষ্টকটো আহি গ'ল, নিফটি 50 অল টাইম হাইত আছে। এনে সময়ত আমি এনেধৰণৰ কোম্পানীৰ লগত কি কৰিব লাগে? আমি চেল কৰি দিব লাগে, নে বাই কৰিব লাগে, নে হোল্ড কৰিব লাগে? এতিয়া এইটো ডিপেণ্ড কৰে আপুনি কি ভাবি 27 মে'তে হওক বা তাৰ আগতেই হওক, আপুনি কি ভাবি কোম্পানীটোৰ ষ্টক বাই কৰিছিলে। যদি আপুনি শ্বৰ্ট টাৰ্মত প্ৰফিট গেইন কৰিম বুলি ভাবিছিলে, এই অনলি পেটাৰ্ণটো চাই, তেনেহ'লে আপোনাৰ টাৰ্গেট হিট হৈছে আৰু আপুনি চেল কৰি এক্সিট কৰিব লাগে। কিন্তু আপুনি যদি ভাবিছে যে এইটো এটা মাল্টিবেগাৰ কোম্পানী হয়, যেনেকৈ মই ভাবোঁ, মনোপলি কোম্পানী হয়, FII DII দুইটাই কিনিছে, চ' ই মাল্টিবেগাৰ হ'ব পাৰে। চ' এনে ক্ষেত্ৰত আপুনি অল টাইম হাইৰ পাছতো কোম্পানীটো হোল্ড কৰিব পাৰে। কিন্তু তেনে ক্ষেত্ৰত টেকনিকেলি কোনো ধৰণৰ আইডিয়া পোৱা নাযায় যে ষ্টকটো আৰু কিমান ওপৰলৈ যাব। এতিয়া এই টাৰ্গেটৰ পাছত যদি ইয়াতে কনচলিডেশ্যন হয়, বা ইয়াৰ পৰা কিছু ডাউনফল হয়, আৰু ডাউনফল হৈ যদি এই ৰেজিষ্টেঞ্চ নিয়াৰ এবাউট 600ৰ ওচৰলৈ যদি আহে, আৰু তাৰ পাছত যদি আকৌ এটা এনেকেই হেণ্ডেল বনে, তেনেহ'লে হয়তো এই 650 ৰেজিষ্টেঞ্চত এটা নতুন কাপ উইথ হেণ্ডেল পেটাৰ্ণ বনিব পাৰে। আৰু যদি তাৰ পাছতো কোম্পানীটোৰ ষ্টক ফল হয়, তেন্তে ই 550ৰ ওচৰা-ওচৰি আকৌ ছাপোৰ্ট ল'ব। চ' শ্বৰ্ট টাৰ্মত যোনে 2 সপ্তাহতে 24% গেইন পাইছে, তেন্তে তেওঁলোকে এতিয়া এক্সিট কৰিব পাৰে। আৰু যদি আপুনি লং টাৰ্ম ভিজন ৰাখিছে, তেনেহ'লে আপুনি এই ষ্টকটো হোল্ড কৰিব পাৰে। আৰু যদি আপুনি অলপ ইনচিকিউৰ ফিল কৰে আৰু প্ৰফিট গেইন কৰিব বিচাৰে, তেন্তে ট্ৰিম কৰিব পাৰে। এনে ক্ষেত্ৰত আপুনি এটা হেজিং টেকন'লজি বুলি কয়, আপুনি 30%, 40% বা 50% এটা ফিক্স কৰি লওক। সিমানখিনি শ্বেয়াৰ আপুনি বেছি দিলে আৰু প্ৰফিট
বুক কৰিলে বাকিখিনি শ্বেয়াৰ আপুনি থাকিব দিলে যদি ইয়াৰ পৰা ষ্টকটো ওপৰত যায় তেনেহলে সেইখিনি শ্বেয়াৰ আপুনি তেনেকৈ থাকিব দিলে আৰু যদি তাৰ পাছত এই ৰেজিষ্টেন্সৰ পৰা যদি ফল হয় আৰু আহি 600 ৰ ওচৰা-ওচৰি পায় বা 550 ৰ ওচৰা-ওচৰি পায় তেনেহলে আপুনি যিমানখিনি ষ্টক বেছি দিছিলে সেইখিনি আকৌ কিনি ল'ব পাৰে মই একচুয়ালি তেনেধৰণৰ ষ্ট্ৰেটেজি বেছি ভাল পাওঁ কাৰণ আমি নাজানো এনেকৈ বুলেটৰ নিচিনাকৈ যেতিয়া এটা ষ্টক গুচি যায় কাৰণ টেকনিক্যাল প্যাটাৰ্ন বনাইছিলে আমি এক্সপেক্ট কৰিছিলো যেনেকৈ তেনেকৈ শ্বেয়াৰটো ৰকেটৰ নিচিনা গুচি গ'ল সো ইয়াৰ পৰা প্ৰফিট বুক হোৱাৰ চান্স থাকে প্ৰফিট বুক হোৱাৰ পাছত হয়তো 600 ৰ ওচৰা-ওচৰিত আহিব সো ময়ো এনে ক্ষেত্ৰত কিছু সংখ্যক শ্বেয়াৰ বেছি মই ট্ৰিম কৰো তাৰ পাছত যদি কোম্পানীটো শ্বেয়াৰ 600 ৰ ওচৰা-ওচৰিত আহে তেন্তে মই আকৌ এই কোম্পানীটোৰ শ্বেয়াৰ কিনি লম কাৰণ মই জানো কোম্পানীটো ফান্ডামেন্টালি ষ্ট্ৰং হয় আৰু ইন কেছ যদি কোম্পানীটো শ্বেয়াৰ এনেকৈ ওপৰলৈ গৈ থাকে তেন্তে মই সেইখিনি শ্বেয়াৰ তাতেই থাকিব দিওঁ আকৌ পাছত কোম্পানীটোৱে যেতিয়া চান্স দিব মোক কোনোবা এটা সাপোৰ্টত তাৰ শ্বেয়াৰ কিনাৰ তেতিয়া মই সেই কোম্পানীৰ শ্বেয়াৰ কিনি লম সো ডিসিশন কমপ্লিটলি আপোনাৰ ওপৰত নিৰ্ভৰ কৰে শৰ্ট টাৰ্মৰ কাৰণে আপুনি অলৰেডি টাৰ্গেট এচিভ কৰিছে লং টাৰ্মৰ কাৰণে আপুনি এই শ্বেয়াৰটো মাল্টিবেগাৰ হোৱাৰ চান্স আছে আপুনি হোল্ড কৰিব পাৰে আৰু যদি আপুনি শৰ্ট টাৰ্মত কিছু সংখ্যক প্ৰফিট বুক কৰিব বিচাৰে তেন্তে হেজিং টেকনলজি ইউজ কৰি কোম্পানীটোৰ শ্বেয়াৰ ট্ৰিম কৰিব পাৰে আপুনি ওয়েট কৰিব পাৰে নেক্সট শ্বেয়াৰ ফল হৈ সাপোৰ্টত আহে নেকি যদি আহিলে তেন্তে আপুনি তাৰ ষ্টক আকৌ কিনিব পাৰে আৰু যদি নাহিলে তেন্তে কোনো কথা নাই আপোনাৰ অলৰেডি যিখিনি শ্বেয়াৰ আছে সেইখিনি শ্বেয়াৰ আপোনাক মাল্টিবেগাৰ হৈ ভাল প্ৰফিট দিব মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে যে যদি আপুনি ষ্টক মাৰ্কেট ভালদৰে অধ্যয়ন কৰে আৰু টেকনিক্যাল আৰু ফান্ডামেন্টাল যদি ভালকৈ জানে তেনেহলে এনে ধৰণে এনালাইসিস কৰিব পৰা যায় আৰু ষ্টক মাৰ্কেটৰ পৰা প্ৰফিট গেইন কৰিব পৰা যায় কোনোবাই কয় যে ষ্টক মাৰ্কেট কমপ্লিটলি স্পেকুলেশন হয় স্পেকুলেশন কিছু সংখ্যক আছে কিন্তু আপোনাৰ অধ্যয়ন থাকিব লাগিব তাত আপোনাৰ নলেজ থাকিব লাগিব এক্সপেৰিয়েন্স থাকিব লাগিব সো ভিডিঅ'টো যদি ভাল লাগিল তেন্তে শেয়াৰ কৰিব আমাৰ ভিডিঅ'বোৰ ফলো কৰিব যাতে আমি আপোনাক এনে ধৰণে আৰু কিছুমান আইডিয়া দি থাকিব পাৰো চাই থাকিব ইনভেষ্টৰ অসম এপ ইনভেষ্টিং জয় আই অসম